নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি ঘৰত আৰ্থিক অৱস্থা বেয়া আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি আছে, তেন্তে কোনোবাই আপোনাৰ ওপৰত চকু ৰাখিছে। ইয়াৰ পৰা হাত সাৰিবলৈ হয় আপুনি জ্যোতিষৰ সহায় লওক, নহয় কিছু ব্যৱস্থা গ্ৰহণ কৰক। এই মাহত আপুনিও শত্ৰুৰ পৰা আঁতৰি থাকিব লাগিব আৰু তেওঁলোকৰ লগত কোনো ধৰণৰ হাই কাজিয়া বা বিবাদ নকৰিব। ইয়াৰ পৰা আপুনি আঁতৰত থাকক। আপোনাৰ পৰিয়ালে আপোনাৰ পৰা কিছু আশা কৰিব আৰু আপুনিও সেইবোৰ পূৰণ কৰিব। আপোনাৰ পৰিয়ালৰ বন্ধু বান্ধৱীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাহৰ তৃতীয় সপ্তাহত বেছিভাগ সময় আপোনাৰ ভাই ভনীসকলৰ কোনোবা এটা কামত ব্যস্ত হ'ব। আত্মীয়সকলৰ মাজত আপোনাৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্ত হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ ব্যৱসায়িক সম্পৰ্কৰ প্ৰতি গুৰুত্ব দিব লাগিব, অন্যথা ফলাফল আপোনাৰ পক্ষত নহ'ব। যদি আপুনি আপোনাৰ টকাখিনি ক'ৰবাত বিনিয়োগ কৰা হৈছিল, তেন্তে তাৰ পৰাই আপুনি লাভ পাব, কিন্তু তাৰ তুলনাত আপোনাৰ খৰচো যথেষ্ট বৃদ্ধি পাব। আবদ্ধ হৈ থকা যি টকা, সেই টকাবোৰ আপোনাৰ হাতলৈ ঘূৰি আহিব। যদি আপুনি চাকৰি কৰি আছে, তেন্তে আপোনাৰ বছ তেওঁক আপোনাৰ কামত সুখী যেন লাগিব আৰু মাহৰ তৃতীয় সপ্তাহত আপুনি নতুন প্ৰজেক্ট এটা লাভ পাব। যদি আপুনি এটা প্ৰকল্পৰ ওপৰত সঠিকভাৱে কাম কৰি আছে, তেন্তে ই আপোনাৰ ভৱিষ্যতৰ অগ্ৰগতিৰ বাট মুকলি কৰিব। চৰকাৰী বিষয়াসকলে নিজৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। কিছুদিন মানসিক চাপ থাকিব পাৰে, যদিও ফলাফল আপোনাৰ পক্ষত থাকিব। স্কুলত যিসকলে পঢ়া শুনা কৰি আছে, সেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছু পথ প্ৰদৰ্শন বিচাৰিব। কিছুমান কথাত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, কিন্তু যদি আপুনি বুদ্ধিমান ৰূপে কাম কৰে, তেন্তে ইয়াৰ
সমাধান অতি সোনকালে হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো কিবা এটা কামৰ বাবে ওলাই যাব লাগিব। তেওঁৰ ঘনিষ্ঠ কোনোবাই তেওঁক পথ প্ৰদৰ্শন কৰিব। শিক্ষকৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। বন্ধু বান্ধৱীৰ সৈতে এটা দল বনাব পাৰিব আপুনি। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো প্ৰেম জীৱনৰ বাবে অলপ সংবেদনশীল হ'ব। যদি আপুনি কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, অন্যথা কিবা এটাক লৈ সংঘাতৰ সম্ভাৱনা আছে। কিছুমান কথাত তেওঁলোকে আপোনাৰ ওপৰত হতাশ হ'ব পাৰে, গতিকে তেওঁলোকক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি বিবাহিত বা আপোনাৰ যদিহে বিয়া হৈছে তেন্তে আপোনাৰ সংগীক লৈ আপুনি ক'ৰবাত ওলাই যাওক, নহ'লে আপোনাৰ জীৱনটো একঘেয়ামী হৈ পৰিব পাৰে। যদি আপুনি বিবাহৰ প্ৰস্তাৱ বিচাৰি আছে তেন্তে আপোনাৰ মাতৃফালৰ পৰা এটা প্ৰস্তাৱ আহিব পাৰে, যিটো আপোনাৰ মাকেও বহুত ভাল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ ভৰি ফুলাৰ সমস্যা হ'ব পাৰে। মাহৰ দ্বিতীয় সপ্তাহত এই সমস্যাত আপুনি অধিক অশান্তি পাব। যদি আপুনি বহুত শাৰীৰিক কাম কৰি আছে তেন্তে আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, নহ'লে আপুনি আঘাত পাব পাৰে। পাইলছৰ ৰোগীসকলে চিকিৎসকৰ সম্পৰ্কত থাকিব লাগিব। অনিদ্ৰাৰ সমস্যা হ'ব পাৰে। এনে পৰিস্থিতিত শুই উঠাৰ আগতে কমেও 15 মিনিট ধ্যান কৰিবলৈ চেষ্টা কৰিলে অতি ভাল ফল পোৱা যাব। ইয়াৰ বাবে চকু মুদি জিভাৰ গতি নিয়ন্ত্ৰণ কৰক, উশাহ নিশাহত মনোনিৱেশ কৰক আৰু শান্ত হৈ থাকক। কমেও 15 মিনিট এই অৱস্থাত থাকিব আৰু তাৰপিছত আপুনি আকৌ অকণমান পাৰিলে শুব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি গধুৰ বস্তু তুলি লয় তেন্তে সেইবোৰ তুলি লোৱাৰ সময়ত অতি সাৱধানতা অৱলম্বন কৰক। দুৰ্ঘটনাৰ সম্ভাৱনা আছে, ফলত আপোনাৰ শৰীৰত এটা যিকোনো অংশত হাড় ভাঙিব পাৰে। গতিকে আগতীয়াকৈ এই কথাটো মনত ৰাখিব আৰু সামগ্ৰী তুলি লওঁতে অতি সাৱধান হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত
কন্যা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'ত যথেষ্টখিনি ইনফৰ্মেশ্যন লাভ কৰিলে। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্টত আমাক আপোনালোকৰ প্ৰশ্ন অৱগত কৰাওক, যাতে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিব পাৰোঁ। লগতে ভিডিঅ' যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।